নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে অসমত অৰণ্য কিমান শতাংশ ঠাই আৱৰি আছে? অৰ্থাৎ অসমৰ কিমান শতাংশ ঠাই অৰণ্যই আৱৰি আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 34.21। মনত ৰাখিব 34.21 শতাংশ অসমৰ অৰণ্যই আগুৰি আছে। নেক্সট কুৱেশ্যনটিত আছে 2000 চনৰ বাঘ লোকপিয়ল অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা বাঘৰ সংখ্যা কিমান আছিল? 2000 চনৰ বাঘ লোকপিয়ল অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা বাঘৰ সংখ্যা কিমান আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 85টা। মনত ৰাখিব 2000 চনৰ বাঘ লোকপিয়ল অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা 85টা আছিল। নেক্সট কুৱেশ্যনটিত আছে ইণ্ডোনেছিয়াৰ ৰাজধানী আৰু মুদ্ৰা কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ইণ্ডোনেছিয়াৰ ৰাজধানী হৈছে জাকাৰ্টা আৰু মুদ্ৰা হৈছে ৰুপিয়া। নেক্সট কুৱেশ্যনটিত আছে ইটালীৰ ৰাজধানী আৰু মুদ্ৰা কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ইটালীৰ ৰাজধানী হৈছে ৰোম আৰু ইয়াৰ মুদ্ৰা হৈছে ইউৰো। নেক্সট কুৱেশ্যনটিত আছে আলি আই লৃগাং অসমৰ কোন জনজাতিৰ উৎসৱ? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মিচিং। মনত ৰাখিব আলি আই লৃগাং মিচিং জনজাতিৰ এটা উৎসৱ। নেক্সট কুৱেশ্যনটিত আছে 1935 চনত অল ইণ্ডিয়া ৰেডিঅ'ত প্ৰচাৰিত হোৱা প্ৰথমখন নাট কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বিন বৈৰাগী। মনত ৰাখিব অল ইণ্ডিয়া ৰেডিঅ'ত প্ৰচাৰিত হোৱা প্ৰথমখন নাট হৈছে বিন বৈৰাগী। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে শ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম মহিলাগৰাকী কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মলয়া গোস্বামী। মনত ৰাখিব শ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম মহিলাগৰাকী হৈছে মলয়া গোস্বামী। নেক্সট কুৱেশ্যনটিত আছে হাইদাং কোন জনজাতিৰ পৰম্পৰাগত লোকগীত? হাইদাং কোন জনজাতিৰ পৰম্পৰাগত লোকগীত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি সোণোৱাল কছাৰী। মনত ৰাখিব হাইদাং সোণোৱাল কছাৰীৰ পৰম্পৰাগত এটা লোকগীত। নেক্সট কুৱেশ্যনটিত আছে গুণমালা কাব্য কি ছন্দত ৰচা? গুণমালা কাব্য কি ছন্দত ৰচা? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কুসুমালা।
মনত ৰাখিব গুণমালা কাব্যখন কুসুমমালা চন্দ্ৰত্ৰসা নেক্সট কুৱেশ্যনটিত আছে মাধৱদেৱৰ পিতৃৰ নাম কি আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ গোবিন্দগিৰি ভূঞা মনত ৰাখিব মাধৱদেৱৰ পিতৃৰ নাম হৈছে গোবিন্দগিৰি ভূঞা নেক্সট কুৱেশ্যনটিত আছে শংকৰদেৱৰ ভক্তি তত্ত্বমূলক গ্ৰন্থ কোনখন শংকৰদেৱৰ ভক্তি তত্ত্বমূলক গ্ৰন্থ কোনখন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ভক্তি প্ৰদীপ মনত ৰাখিব শংকৰদেৱৰ ভক্তি তত্ত্বমূলক গ্ৰন্থখন হৈছে ভক্তি প্ৰদীপ নেক্সট কুৱেশ্যনটিত আছে শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰিছিল সেইবোৰ কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ গীত আৰু ফটিমা নেক্সট কুৱেশ্যনটিত আছে গৌতম বুদ্ধৰ জন্ম কোন ঠাইত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কপিলাবস্তুত মনত ৰাখিব গৌতম বুদ্ধৰ জন্ম কপিলাবস্তুত হৈছিল নেক্সট কুৱেশ্যনটিত আছে জৈন ধৰ্মৰ শাখা দুটা কি কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি দিগম্বৰ আৰু শ্বেতাম্বৰ মনত ৰাখিব জৈন ধৰ্মৰ শাখা দুটা হৈছে দিগম্বৰ আৰু শ্বেতাম্বৰ নেক্সট কুৱেশ্যনটিত আছে মহাবীৰৰ বাণীসমূহ পৰৱৰ্তী কালত কেইটা খণ্ডত সংগৃহীত কৰা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 14টা খণ্ডত মনত ৰাখিব মহাবীৰৰ বাণীসমূহ পৰৱৰ্তী কালত 14টা খণ্ডত সংগৃহীত কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে জৈন ধৰ্মৰ মূল উপদেশবোৰ কেইটা নীতি শিক্ষাৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 5টা মনত ৰাখিব জৈন ধৰ্মৰ মূল উপদেশবোৰ 5টা নীতি শিক্ষাৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে ইন্দ্ৰিয় জয় কৰাৰ বাবে মহাবীৰে কি উপাধি পাইছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি জিন মনত ৰাখিব ইন্দ্ৰিয় জয় কৰাৰ বাবে মহাবীৰে জিন উপাধি লাভ কৰিছিল নেক্সট কুৱেশ্যনটিত আছে মহাবীৰৰ তপস্যা অন্ত পৰাৰ পাছত তেওঁ কি জ্ঞান লাভ কৰিছিল মহাবীৰৰ তপস্যাৰ অন্ত পৰাৰ পাছত তেওঁ কি জ্ঞান লাভ কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কৈবল্য বা আত্মজ্ঞান মনত ৰাখিব মহাবীৰৰ তপস্যাৰ অন্তত অৰ্থাৎ তপস্যাৰ শেষত মহাবীৰে কৈবল্য বা আত্মজ্ঞান লাভ কৰিছিল নেক্সট কুৱেশ্যনটিত আছে মহাবীৰে কিমান বছৰ কাল কঠোৰ তপস্যাত নিমগ্ন হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 12 বছৰ কাল মনত ৰাখিব মহাবীৰে 12 বছৰ কাল কঠোৰ তপস্যাত নিমগ্ন হৈছিল নেক্সট কুৱেশ্যনটিত আছে মহাবীৰে কিমান বছৰ বয়সত ঘৰৰ পৰা ওলাই গৈ সন্ন্যাসী হৈছিল মহাবীৰে কিমান বছৰ বয়সত ঘৰৰ পৰা ওলাই গৈ সন্ন্যাসী হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 30 বছৰ মনত ৰাখিব মহাবীৰে 30 বছৰ বয়সত ঘৰৰ পৰা ওলাই গৈ সন্ন্যাসী হৈছিল নেক্সট কুৱেশ্যনটিত আছে মহাবীৰৰ জন্ম কোন ঠাইত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কুণ্ডপুৰত মনত ৰাখিব মহাবীৰৰ জন্ম কুণ্ডপুৰত হৈছিল
নেক্সট কুৱেশ্যনটিত আছে মহাবীৰৰ অনুগামীসকলক কি বুলি কোৱা হয়? ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি জৈন ধৰ্মী। মনত ৰাখিব মহাবীৰৰ অনুগামীসকলক জৈন ধৰ্মী বুলি কোৱা হয়। জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বৰ্ধমান মহাবীৰ। নেক্সট কুৱেশ্যনটিত আছে বৰ্ধমান মহাবীৰ আৰু গৌতম বুদ্ধৰ জন্ম কোনটো কুলত হৈছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ক্ষত্ৰিয় কুলত। মনত ৰাখিব বৰ্ধমান মহাবীৰ আৰু গৌতম বুদ্ধৰ জন্ম ক্ষত্ৰিয় কুলত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে হিমালয় সমান্তৰাল ভাঁজ ৰেজেৰে গঠিত তলৰ কোনটো আটাইতকৈ পুৰণি ৰেঞ্জ? হিমালয় সমান্তৰাল ভাঁজ ৰেঞ্জেৰে গঠিত তলৰ কোনটো আটাইতকৈ পুৰণি ৰেঞ্জ? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি দ্য গ্ৰেট হিমালয়ান ৰেঞ্জ। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য 2023 চনত ৰামছাৰ স্থান হিচাপে তালিকাভুক্ত হৈছিল? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি কাৰাইভেটি বাৰ্ড চেঞ্চুৰী। কাৰাইভেটি পক্ষী অভয়াৰণ্য। নেক্সট কুৱেশ্যনটিত আছে গৰম পানী বসন্ত আৰু জলপ্ৰপাত থকা আটাইতকৈ পুৰণি অভয়াৰণ্য কোনটো? গৰম পানী বসন্ত আৰু জলপ্ৰপাত থকা আটাইতকৈ পুৰণি অভয়াৰণ্য কোনটো? অপশ্যন এৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ গৰম পানী।